ভুৱা স্ত্ৰী আৰু ভুৱা মিস্ত্ৰী দুইটাই ঘৰ বৰবাদ কৰাত 1 নম্বৰ। এতিয়া যদি কেনেবাকৈ ভুৱা স্ত্ৰী মানে ভুৱা মাইকী এজনী যদি ঘৰত সোমায়, মিছা মাইকী এজনী যদি ঘৰত সোমায়, সেইখন ঘৰ একদম বৰবাদ ডুবি যাব। ঠিক তেনেকৈ যদি আমি ঘৰখনত যদি ভুৱা মিস্ত্ৰী মানে সেই যে যোগালী কৈ থাকি পটককৈ যে মিস্ত্ৰী হৈ যায় যে, মানে সেই আৰু যোগালী বদনাম নলয় আৰু মানে মিস্ত্ৰী পটককৈ মিস্ত্ৰী হৈ যে মানুহৰ ঘৰ এটা বনাই দিয়া যায়, তাৰপিছত কুনি এফালে 7 ওলালে, এফালে 6 ওলাব, এফালে 10 ওলালে, এফালে 11 ওলাব, তেনেকুৱা ঘৰ এটা বনাই দিয়ে যে, সেইটোক কয় ভুৱা মিস্ত্ৰী। চাবচোন আপোনালোকে, কিছুমান আছে একদম যোগালী কৰি আছে, সেই 6 মাহমান যোগালী কৰাৰ পিছত চিধা মিস্ত্ৰী হৈ যায়। হয়নি? নহয় মানুহে 1 বছৰ 2 বছৰ 3 বছৰ পঢ়াৰ পিছত এখন চাৰ্টিফিকেট পায় যে এইটো পাছ কৰিলে, আৰু সি একেবাৰে যোগালী কৰি 6 মাহতে একদম মিস্ত্ৰী নাম লাগে তাক। সেইকাৰণে কৈছোঁ, ভুৱা স্ত্ৰী আৰু ভুৱা মিস্ত্ৰী এই দুইটাই ঘৰ বৰবাদ কৰাত 1 নম্বৰ। ভুৱা স্ত্ৰী আৰু ভুৱা মিস্ত্ৰী। ভুৱা মিস্ত্ৰীটো আজিকালি খুব ওলাইছে, একদম ক'বলৈ বাকী নাই আৰু। বেয়া নাপাব আকৌ দেই, মই সেইটো ডাইৰেক্ট কৈ দিয়াৰ কাৰণে। মইতো ডাইৰেক্টকৈ কৈ দিওঁ, বেয়া পালেও উপায় নাই।